শিক্ষা বিভাগত এতিয়া চৰম অৰাজকতা এবাৰ ফাদিল হল 10ম শ্ৰেণীৰ ইউনিট টেষ্টৰ প্ৰশ্ন কাকত মাজুলী শিক্ষাকলত সংঘটিত হৈছে ঘটনা 25 জুনত হ'ব লগা পৰীক্ষাৰ প্ৰশ্ন কাকত এতিয়া হাতে হাতে ছাত্ৰ ছাত্ৰীৰ জেংৰাই মুখ সেন্ট পল বিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ সন্দেহ কৰা হৈছে প্ৰশ্ন কাকতৰ টুপুলা লৈ প্ৰধান শিক্ষকসকলক তলব পৰিদৰ্শকৰ কাৰ্যালয়লৈ কাকতৰ টুপুলা লৈ প্ৰধান শিক্ষকসকল হাজিৰ হৈছে এতিয়া কাৰ্যালয়ত ফাদিলৰ পিছতে বাতিল কৰিলে বিজ্ঞান বিষয়ৰ পৰীক্ষা সেন্ট পলৰ প্ৰধান শিক্ষক সহজনক আটক কৰিছে আৰক্ষীয়ে সোধাপোছাৰ অন্তত ছজনকে ঘৰলৈ যাবলৈ দিছে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত মাজুলীত আৰম্ভ হৈছে তদন্ত কেৱল 10ম শ্ৰেণী বুলিয়ে নহয় যিয়ে পৰীক্ষা অনুষ্ঠিত নকৰক কিয় তাতে গাফিলতি দেখা পোৱা যায় শিক্ষা বিভাগৰ ইয়াৰ পূৰ্বে আসলতে একাদশ শ্ৰেণীৰ যি পৰীক্ষা আছিল সেই একাদশ শ্ৰেণীৰ পৰীক্ষাত বহুকেইখন প্ৰশ্ন কাকত বাতিল হৈছে প্ৰশ্ন কাকত ফাদিল হৈছিল আৰু তাৰ বাবে বহুকেইটা বিষয় পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল শিক্ষা বিভাগে আৰু এইবাৰ ফাদিল হৈছে 10ম শ্ৰেণীৰ ইউনিট টেষ্টৰ প্ৰশ্ন কাকত মাজুলী শিক্ষাকলত সংঘটিত হৈছে এই ঘটনা 25 জুনত হ'ব লগা আছিল পৰীক্ষা আৰু সেই পৰীক্ষাৰ প্ৰশ্ন কাকত এতিয়া হাতে হাতে উপলব্ধ হৈছে ছাত্ৰ ছাত্ৰীৰ পেপাৰ এইখন লিক হোৱা নাই মই 100% আমাৰ প্ৰাইভেচিটো মই থৈছোঁ তাতে একো মই আটক কৰিছে এতিয়া আপুনি পেপাৰ বিকিছিল নহয় এইটো সেইটো নহয় আপুনি এইবিলাক আগতো কৰি আহিছেনে নহয় নহয় আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ মাজুলী সংবাদদাতা হিতেশ কুমাৰ দলৰ সৈতে হিতেশ আপোনাৰ ওচৰলৈ আহিছো শিক্ষা বিভাগৰ আসলতে গাফিলতিৰ কথা কৈ শেষ কৰিব নোৱাৰি একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল হৈছিল এইবাৰ 10ম শ্ৰেণীৰ ইউনিট টেষ্টৰ প্ৰশ্ন কাকত ফাদিল হৈছে আৰু ইয়াতকে হয়তো লজ্জাজনক কথা একোৱে হ'ব নোৱাৰে কি হৈছিল সবিশেষ জানিম হয় বনাশ্মী সঁচাকে অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব এক প্ৰকাৰ মাজুলীত কাৰণ মাজুলী শিক্ষাখণ্ডৰ যি অৰাজকতাই এতিয়া বৰ্তমান সৃষ্টি হৈছে কালি যি ঘটনা সংঘটিত হ'ল আচলতে শিক্ষা বিভাগৰ যি চৰম দুৰ্বলতাৰ বাবে সেই ঘটনা সংঘটিত হৈছে বুলি ক'ব লাগিব কাৰণ সাধাৰণ আচলতে 10ম শ্ৰেণীৰ প্ৰথমটো ইউনিট টেষ্টৰ প্ৰশ্ন কাকতে আচলতে ফাদিল হৈছে যাৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে এক প্ৰকাৰ আচলতে এই কণ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ভৱিষ্যতক লৈ হেতালি খেলা বুলি এতিয়া সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ যিহেতু মাজুলীৰ যি 10ম শ্ৰেণীৰ ইউনিট টেষ্টৰ প্ৰশ্ন কাকত ফাদিল হৈছে মাজুলী শিক্ষাখণ্ডত সংঘটিত এই ঘটনা আচলতে বিশেষকৈ 25 জুনত হ'ব লগা যি বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত আছিল সেই প্ৰশ্ন কাকত ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ হাতে হাতে পৰিছে যাৰ ফলত এতিয়া মাজুলী শিক্ষা খণ্ড তথা মাজুলী জিলা প্ৰশাসনে বাতিল কৰিব লগা হৈছে যিহেতু মাজুলীত এইবাৰ মাজুলী শিক্ষাখণ্ডৰ অন্তৰ্গত যোৱা 18 তাৰিখে যি পৰীক্ষা আৰম্ভ হৈছিল 18 তাৰিখে ইংলিছ আছিল আৰু আছামিজ পৰীক্ষা আছিল 19 তাৰিখে আৰু ইয়াৰ সমান্তৰালকৈ আজি আছিলে গণিতৰ পৰীক্ষা আছিল আৰু 25 তাৰিখে আছিল বিজ্ঞানৰ পৰীক্ষা আৰু ছ'চিয়েল সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল 26 তাৰিখে আৰু ইলেক্টিভৰ পৰীক্ষা আছিল 28 তাৰিখে আৰু প্ৰেক্টিকেল আছিল 30 তাৰিখে কিন্তু এতিয়া যি কালি ঘটনা সংঘটিত হ'ল যি প্ৰশ্ন কাকত ফাদিল হ'ল এই ফাদিল হোৱাৰ পিছতে এতিয়া সকলো পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল এটা মানসিকভাৱে দুৰ্বল হৈ পৰিছে সেই ঘটনাই এতিয়া সমগ্ৰ মাজুলীতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যিহেতু শিক্ষা বিভাগৰ যি চৰম দুৰ্বলতা সেই চৰম দুৰ্বলতাৰ বাবে এতিয়া ছাত্ৰ ছাত্ৰীয়ে এতিয়া জীৱনৰ লগত হেতালি খেলিছে আৰু কালি এই ঘটনা সংঘটিত ফাদিল হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে শিক্ষা বিভাগ মাজুলী জিলা আৰক্ষী প্ৰশাসন মাজুলী জিলা প্ৰশাসন সকলো আচলতে তৎপৰ হৈ পৰে আৰু কালিয়ে আচলতে মাজুলী জিলা প্ৰশাসন আৰু মাজুলী আৰক্ষী বিভাগৰ তদন্ত আৰম্ভ কৰে আৰু তদন্ত আৰম্ভ কৰাৰ লগে লগে নিশালৈ আচলতে মাজুলী যি জেংৰাইমুখত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় চেণ্ট পল বিদ্যালয়ক সন্দেহ কৰা হয় আৰু ইয়াৰ লগে লগে মাজুলীৰ সকলো বিদ্যালয়ৰ শিক্ষকসকলক তলব কৰে শিক্ষা বিভাগ তথা আৰক্ষী আৰু মাজুলী শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনে আৰু ইয়াৰ পিছতে যিহেকৈ তদন্ত আৰম্ভ কৰি মাত্ৰ যি আচলতে প্ৰশ্ন কাকতৰ টোপোলা আছিলে যি খাম আছিলে সেই খামটোত সন্দেহজনক হয় যি চেণ্ট পলৰ যি প্ৰশ্ন কাকত টোপোলা সেইটো আচলতে সম্পূৰ্ণ খোলা অৱস্থাত দেখা পায় বিশেষ সূত্ৰ মতে আৰু ইয়াৰ পিছতে চেণ্ট পলৰ বিদ্যালয়ৰ ছগৰাকীকৈ শিক্ষকক ৰাতিয়ে আচলতে আৰক্ষীয়ে উঠাই আনে আৰু সোধা পোছাৰ বাবে আটক কৰে অৱশ্যে নিশালৈ সোধা পোছাৰ অন্তত আচলতে শিক্ষক কেইজনক যাবলৈ দিয়া হয় আৰু আটাইতকৈ লক্ষণীয় কথাটো হ'ল
জিলা প্ৰশাসন মাজুলী জিলা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰিছে। আজি সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক তলব কৰিছে আৰু সেইমতে বিদ্যালয়ৰ উপায়ুক্ত মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আলোচনা কৰা হ'ব আৰু পৰৱৰ্তী সময়ত যেতিয়ালৈকে জিলা প্ৰশাসন আৰু মাজুলী শিক্ষা বিভাগে যেতিয়ালৈকে কোনো কাৰ্যসূচী বা কোনো সিদ্ধান্ত গ্ৰহণ নহয় তেতিয়ালৈকে পৰীক্ষা কোনো অনুষ্ঠিত কৰা নহয় দশম শ্ৰেণীৰ সকলো পৰীক্ষা। ইতিমধ্যে এই ঘটনাই ছাত্ৰ ছাত্ৰীসকলৰ মনত শংকা বৃদ্ধি কৰিছে, কাৰণ সাধাৰণ ইউনিট টেষ্টৰ যি পৰীক্ষা সেই ইউনিট টেষ্টৰ পৰীক্ষাকে আচলতে মাজুলী শিক্ষা খণ্ডই ভালকৈ অনুষ্ঠিত কৰিব পৰা নাই, যাৰ ফলত এতিয়া সচেতন মহল তথা মাজুলীবাসীৰ মাজত চকু কপালত উঠিছে আৰু সেই ঘটনাক সমগ্ৰ মাজুলীতে তীব্ৰ গৰিহণা দিছে। এনে ঘটনাই পুনৰ নহওক তাৰো আচলতে বিভিন্ন ছাত্ৰ সংগঠনকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।